very good evening to all of you. This is Fakul. আজি মই উপস্থিত হৈছো স্পেশালি আমাৰ মাজত যিসকল শিক্ষক শিক্ষয়িত্ৰী নতুনকৈ এপইন্টেড হৈছে তেওঁলোকৰ স্যালাৰি ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব বা স্যালাৰি ষ্ট্ৰাকচাৰটোৰ মাজত ডিএৰ ক্যালকুলেশনটো কেনেকুৱা কৰিব লাগিব এইচআৰ এৰ ক্যালকুলেশনটো কেনেকুৱা কৰিব লাগিব মেডিকেল এলাউন্স কিমান হ'ব তেখেতসকলৰ গ্ৰছ স্যালাৰি কিমান হ'ব আৰু ডিডাকশনৰ মাজত এনপিএস কিমান কেনেকুৱা ডিডাক্ট কৰিব professional tax কিমান হ'ব GIX কিমান কাটিব আৰু ডিএ যেটো 28% যেটো ডিএ হৈছে এই ডিএ এমাউন্টটো কিমান হ'ব হেতুৰ বিষয়ে আমি এটা কৰি মই ডিটেইলছ দি আছো আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভিডিওটো স্কিপ নকৰি ভিডিওটো চাব যাতে আপোনালোকৰ স্যালাৰি ষ্ট্ৰাকচাৰটো ভালকৈ বুজি পায় ঠিক আছে যদি ভিডিওটো ভাল লাগে আপোনালোকে ভিডিওটো লাইক দিব কমেন্টস দিব আৰু শেয়াৰৰ মাজত যিমান শিক্ষক শিক্ষয়িত্ৰী আছে নতুনকৈ এপইন্টেড হৈছে সকলোৱে এটো বুজি পায় হেতুৰ কাৰণে মই এই ভিডিওটো বনাই আছো ঠিক আছে প্ৰথমে মই স্টাৰ্ট কৰি আছো ইউপি ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ স্যালাৰি ষ্ট্ৰাকচাৰটো লৈ ওকে আমি সকলোৱে জানো যে আপোনালোকে যেতিয়া এপইন্টমেন্ট পাইছিলে তেতিয়া আপোনালোকৰ এপইন্টমেন্ট লেটাৰত লিখা আছিল যে আপোনাৰ পে স্কেলটো এনেকুৱা আপোনাৰ পে স্কেলটো আছে গ্ৰেড পে 8700 আৰু পে আছিল 14000 to 60500 ঠিক আছে আপোনালোকে স্যালাৰি এনেকুৱা পাই আছিল যে আপোনালোকৰ প্ৰথম পেটো আছিল 14000 তাৰ পিছত আপোনালোকৰ হেৰি গ্ৰেড পে আছিল 8700 that is pay এটো বুলি কয় পে এটো হল গ্ৰেড পে আৰু গ্ৰেড পে যদি আমি এড কৰো আপোনালোক কিমান হ'ব 22700 হেতু হল আপোনাৰ বেসিক পে ঠিক আছে এই বেসিক পে আপোনালোকে আপ টু জুন লৈকে এটো বেসিক আছিল আপোনালোকৰ ঠিক আছে জুলাই যেতিয়া আহিছে এই জুলাইত আপোনালোকৰ মাজত যিসকলে সেপ্টেম্বৰ 2020 হেৰি কৰিছিল এপইন্টমেন্ট পাইছিলে আৰু ফেব্ৰুৱাৰী 2021 ত এপইন্টমেন্ট পাইছিলে আপোনালোকৰ 20 বেচ আৰু 21 ৰ বেচ সকলোৱে জুলাইৰ পৰা 3% ইনক্ৰিমেন্টৰ বেনিফিটটো আপোনালোকে পাব মই আপোনালোকক দেখুৱাই আছো যে আমাৰ এনুৱেল ইনক্ৰিমেন্টৰ যেটো আৰপি 2017 ত যেটো ডিৰেকশন দিছে হেতু স্পষ্ট কৰি লিখা আছে the date of annual increment in all cases will be effective from 1st of July of the year employees completing 3 months and above in the revised grade pay as on 1st of July will be eligible ঠিক আছে আপোনালোক 2020 বেচ আৰু 2021 ৰ ফেব্ৰুৱাৰী বেচ আপোনালোকে both batch are eligible to get 3% increment okay আপোনালোকৰ বেসিক পে এতিয়া হৈ গল 22700 আপাৰ প্ৰাইমাৰী 22700 এই 22700 ৰ ভিতৰত আপোনালোকে 3% ইনক্ৰিমেন্ট পাব এই 3% ইনক্ৰিমেন্টটো কেনেকুৱা ওলাব 3% মনত ৰাখিব 3% means what 3% equal to যদি আমি পার্সেন্টেজ টু আমি যদি উঠাই দিও আমি কেনেকৈ সংখ্যাটো লিখিব 3% ৰ জায়গাত মই লিখিব 0.03 এই 22700 ৰ লগত আপোনালোকে 0.03 মাল্টিপ্লাই কৰিব ঠিক আছে 0.03 যেতিয়া আপোনালোকে মাল্টিপ্লাই কৰিব আপোনালোকে কিমান পাব 22700 ৰ লগত যদি আমি 0.03 যদি মাল্টিপ্লাই কৰো আমি কিমান পাম 681 আমি 681 পাম এই 681 টো জুলাই মাহৰ এনুৱেল ইনক্ৰিমেন্টটো হিচাপ হয় নেক্সট জিৰ' তে 681 ৰ নেক্সট জিৰ' টো হ'ব 690 আমি 22700 ৰ লগত কি কৰিম 690 আমি এড কৰিম 22700 ৰ লগত আমি 690 আমি এড কৰিম যদি আমি 690 যদি আমি এড কৰো আমি কিমান পাম আমি পাম
23,390 আমি পাম ঠিক আছে জুলাই মাহৰ আপোনালোকৰ বেসিক হ'ব আফটাৰ 3% ইনক্ৰিমেন্ট আপোনাৰ বেসিক পে হ'ব 23,390 আপাৰ প্ৰাইমাৰী ট্ৰেইন গ্ৰেজুৱেট টিচাৰ দোজ হু হ্যাভ গ্ৰেড পে 8,700 ওকে এতিয়া আপুনি চাওক 23,300 আপোনাৰ বেসিক হল এতিয়া আপোনাৰ পেটো কিমান হ'ব সিম্পলি আপোনালোকে 23,390 পৰা 23,390 পৰা যদি 8,700 যদি আপোনালোকে মাইনাস কৰি দিয়ে আপোনালোকে পাই যাব 14,690 ঠিক আছে 14,690 এতিয়া আপোনাৰ এই পেমেন্টৰ পেটো হল 14,690 ঠিক আছে 14,690 plus 8,700 আপোনাৰ হৈ যাব 23,390 23,390 after 3% increment আগতে আপোনাৰ আছিল যেতিয়া এপয়েন্টমেন্ট পাইছিলে আপোনাৰ আছিল 14,000 এটো আছিল আপোনাৰ পে এতিয়া জুলাই মাহত 3% ইনক্ৰিমেন্ট হোৱাৰ পিছত আপোনাৰ পেটো হৈ গল 14,690 আৰু গ্ৰেড পে যেনেকুৱা আছে তেনেকুৱা 8,700 আপোনাৰ এতিয়া বেসিক হৈ গল 23,390 ওকে এতিয়া আমি কি কৰিম এতিয়া আপোনালোকৰ জুলাই মাহৰ যেটো স্যালাৰি হেতু মই প্ৰথমে উলাই দিছো ঠিক আছে এতিয়া আমাৰ ডিএ হল 17% ঠিক আছে ডিএ 17% আমি কেনেকৈ ওলাম 17% টু এই 17% টু আমি যদি পার্সেন্টেজ টু মই যদি পার্সেন্টেজ মিন্স 1/100 that is 0.17 হৈ যাব ঠিক আছে এই ডিএ ক্যালকুলেশন টু হয় বেসিক পে যেটো আছে A2 into DA that is 23,390 into 0.17 so 23,390 into 0.17 equal to কিমান হল 3,976 3,976 আপোনালোকে চাওক মই এতিয়া ডিটেইলস টু মই দি আছো মই স্যালাৰি স্ট্ৰাকচাৰ টু বনাই ৰাখিছো আপোনালোকে চাই লব এটো 17% ডিএ জুলাই যেটো আপোনালোকে পাইছে যিসকলৰ এসআইইউ এপ্ৰুভেল টু হৈ গৈছে যিসকলে স্যালাৰি টু পাই আছে 3,976 আপোনালোকৰ 17% ডিএ হৈ গল এতিয়া এইচআৰএ আমাক দি আছে 7% 7% টু আমি কেনেকৈ লিখিম যদি মই উঠাই দিও তে পার্সেন্টেজ জায়গাত কি হ'ব 0.07 হৈ যাব আকৌ 23,390 লগত 0.07 আমি মাল্টিপ্লাই কৰিম 23,390 লগত 0.07 মই মাল্টিপ্লাই কৰিম কিমান হল 1,637 আমাৰ হাউস ৰেন্ট এলাউন্স হৈ গল আপোনালোকে সকলোৱে জানে যে এমএ যেটো মেডিকেল এলাউন্স টু ফিক্সড এটো হল 600 যদি আমি এটো গোটেই বিলাক যদি আমি এড কৰি দিও কিমান আমি পাম 29,603 এটো হল আপোনাৰ গ্ৰস স্যালাৰি 29,603 এটো হল আপোনালোকৰ গ্ৰস স্যালাৰি ঠিক আছে স্ট্ৰাকচাৰটো কেনেকুৱা লাগিব আমাৰ স্যালাৰি স্ট্ৰাকচাৰটো যেতিয়া আহিব তেতিয়া আমাৰ পে বেন্ডটো আহিব ইয়াত কি আছে আপোনালোক চাওক ইয়াত পে বেন্ড আছে তাৰ পিছত গ্ৰেড পে আছে তাৰ পিছত বেসিক পে হ'ব তাৰ পিছত ডিএ হ'ব তাৰ পিছত এইচআরএ হাউস ৰেন্ট এলাউন্স তাৰ পিছত মেডিকেল এলাউন্স তাৰ পিছত যেটো হ'ব এটো হ'ব আমাৰ গ্ৰস স্যালাৰি ঠিক আছে গ্ৰস স্যালাৰি লিখাৰ পিছত আমাৰ ডিডাকশন হয় এনপিএস বা জিপিএফ জিআইএস প্ৰফেশনাল ট্যাক্স এই তিনটো ডিডাক্ট হোৱাৰ পিছত কি হয় যেটো আমি পাম হেতু আমাৰ থ্ৰু ব্যাংক আমাৰ স্যালাৰিটো আমাৰ ক্ৰেডিট হৈ যায় ঠিক আছে তো স্ট্ৰাকচাৰটো মই বনাই দিছো
আপাৰ প্ৰাইমাৰী ট্ৰেইন গ্ৰেজুৱেট টিচাৰ আফটাৰ 3% ইনক্ৰিমেণ্ট আৰু DA 17%, DA 17%ৰ আমাৰ গ্ৰেড পে 8700 ট্ৰেইন গ্ৰেজুৱেট টিচাৰ আগতে আছিল পে 14000 এতিয়া 3% ইনক্ৰিমেণ্ট হোৱাৰ পিছত আপোনাৰ পেটো হৈ গ'ল 14690 ঠিক আছে গ্ৰেড পে 8700 বেসিক আপনার হৈ গ'ল 23390 DA 17% হৈ গ'ল 3976 তাৰ পিছত HRA কেনেকৈ ওলাব লাগে মই দেখুৱাই দিছো 1637 আপোনাৰ HRA হৈ গ'ল মেডিকেল যেটো আছে টু ফিক্সড 600 এই গোটেই বিলাক যদি আমি এড কৰো 23390 প্লাস 3976 প্লাস 1637 প্লাস 600 আমি পাম কিমান পাম 29603 এটো আপোনাৰ গ্ৰছ স্যালাৰি এটিৰ ওপৰত আপোনাৰ ডিডাক্ট হ'ব ঠিক আছে PS2 ডিডাক্ট কৰাৰ নিয়মটো হ'ল মই আপোনালোকক ইয়াত দেখুৱাই দিছো NPX ডিডাক্ট হ'ব এনেকুৱা যে বেসিক যেটো আছে প্লাস DA বেসিক প্লাস DA হিসাব কৰাৰ পিছত যেটো হ'ব যেটো এমাউন্ট আহিব সেই এমাউন্টৰ 10% যেটো হ'ব হেতু আপোনাৰ NPS ডিডাকশন হ'ব এটো আপোনাৰ NPS হিসাবে আপোনাৰ ডিডাকশন হ'ব ঠিক হল 23390 ঠিক আছে প্লাস 1976 এটো আমি এড কৰাৰ পিছত আমি কিমান পাম আছে এটো হজ এটোৰ লগত যদি আমি 10% যদি আমি 10% লৈ লও 10 কিমান হ'ব 2736.6 ৰ ওপৰত আছে আমি তো লিখিম 2737 হ'ব আমাৰ NPS আপোনালোকে এনেকুৱা NPS ৰিডাকশন কৰিব বেসিক প্লাস DA যিমান হ'ব এমাউন্ট এটোৰ লগত 10% আপুনি মাল্টিপ্লিকেশন কৰিব 10% মাল্টিপ্লিকেশন কৰাৰ সময়ত যদি 0.5 ৰ ওপৰত হয় 0.5 বা 0.5 ৰ ওপৰত হয় আপুনি নেক্সট যেটো আছে নম্বৰ যেটো আছে 36 আছিল 36 ৰ পৰা 37 হৈ গৈছে কা এতিয়া আপোনাৰ NPS টো হৈ গ'ল 2737 চাইলক আপোনাৰ NPS টো হৈ গ'ল 2737 নেক্সট JIS যেটো গ্ৰুপ ইন্স্যুরেন্স যেটো আছে এটো 200 rupees এটো ফিক্সড প্রফেশনাল ট্যাক্স এটো ফিক্সড এতিয়া আপোনাৰ এটো হল ডিডাকশন 29603 ৰ পৰা এই এমাউন্ট NPS JS আৰু প্রফেশনাল ট্যাক্স যদি আপুনি ডিডাক্ট কৰে আপুনি পাই যাব কিমান পাব আপুনি পাব 26458 এটো হ'ব আপোনাৰ net salary when your DA is 17% ঠিক আছে ইয়াত DA 17% ৰ হিসাবত মই কৰিছো ঠিক একইভাবে আমাৰ LP স্কুলৰ ট্ৰেইন গ্ৰেজুৱেট বিলাক আছে হেতৰ সেম কোৱা LP স্কুলৰ ট্ৰেইন গ্ৰেজুৱেট আন্ডাৰ গ্ৰেজুৱেট যি হোক না ট্ৰেইন গ্ৰেজুৱেট আৰু আন্ডাৰ গ্ৰেজুৱেট হিসাবটো একই আপোনালোকে একই হিসাব কৰিব আপোনাৰ যেটো গ্ৰেড পে হ'ব হেতুৰ লগত সেম ক্যালকুলেশন টু আৰু আমি ট্ৰেইন গ্ৰেজুৱেট টিচাৰ বিলাকক মই দেখুৱাই আছো 14000 টু আপোনালোকৰ এপইন্টমেন্টৰ লিখা আছিল 14000 তাৰ পিছত আপুনি গ্ৰেড পে পাইছে 7400 যিবিলাকৰ 7400 নহয় আপোনালোকে 6800 আছে আপোনালোকে 6800 কৰি হিসাব কৰিব ক্যালকুলেশন টু সেম 14000 plus 7400 আপোনাৰ বেসিক টু হৈ যাব 21400 ঠিক আছে একই হিসাব এই 21400 ৰ আপুনি যেতিয়া জুলাইত আপোনাৰ দৰমহা যেটো হ'ব হেতুত ইনক্ৰিমেন্ট হ'ব আপোনাৰ 3% ঠিক আছে মই আগতে কৈছো 3% means 0.03 এটো আপুনি যদি 21400 ৰ লগত যদি আপুনি 3% যদি আপুনি মাল্টিপ্লিকেশন কৰে আপুনি কিমান পাব চাইলক 1400 into 3% means 0.03 আপোনাৰ হ'ব 642 এই আমাৰ জুলাই মাহৰ ইনক্ৰিমেন্টৰ হিসাবটো এনেকুৱা হ'ব 642 আছে
642 যেটো এটো নেক্সট 10ত যাব, দ্যাট ইজ 650। এই 652 হল আপোনাৰ ইনক্রিমেন্ট। আর এতিয়া জুলাই মাহৰ আপোনাৰ আফটার ইনক্রিমেন্ট আপোনাৰ পেটো হ'ব 14,650। ঠিক আছে, গ্রেড পে যেনেকৈ আছে তেনেকৈ থাকিব 7,400। যিবিলাক আন্ডার গ্রাজুয়েট আপোনালোকৰ আন্ডার গ্রাজুয়েট ট্রেন 6,800 আপোনালোকে হিসাব কৰিব, আপোনালোকৰ এটো আপোনালোকে দি দিব। 14,650 প্লাস 7,400 আপোনাৰ হৈ যাব 22,050। ঠিক আছে, 22,050 আপনার বেসিক হয়ে গেল। আফটার 3% ইনক্রিমেন্ট 22,050। এতিয়া আপনার 17% মই সেম আপার প্রাইমারি যেটো দেখুৱাইছো ক্যালকুলেশন সেম আপনারও একই ক্যালকুলেশন। লোক ইয়াত আপনার DA2 হয়ে গেল 3,749 when your DA is 17%। তার পিছত মই যেটো যাম হেতু 28% মই আপোনালোকক দেখুৱাই দিম। 28% আপোনাৰ গ্ৰছ কিমান হ'ব আৰু আপোনাৰ নেট স্যালারি কিমান পাব এটো। তার পিছত আপুনি আকৌ 22,050 লগত আপোনাৰ HRA টো ওলাব লাগিব। আপোনাৰ HRA আছে 7%। 7% আমি কেনেকৈ লিখিম? 7% আমি লিখিম 0.07। ঠিক আছে, আকৌ আপুনি কি কৰিব? বেসিকৰ লগত আপোনাৰ বেসিক আছিল 22,050। 22,050 লগত 0.07 যদি আপুনি লিখিলে আপুনি পাই যাব ইয়াত আপোনাৰ HRA টো আপুনি পাই যাব। HRA টো আপোনাৰ হৈ যাব 1544। ঠিক আছে, 1544 আপোনাৰ HRA। আপুনি চাই লওক আপোনাৰ HRA 1544। ওকে, মেডিকেল এলাউন্স টু 600। আপুনি গোটেই বিলাক আপুনি এড কৰিব, আপোনাৰ গ্রস স্যালারি টো আপুনি পাই যাব। গ্রস স্যালারি 27,943। আপোনাৰ NPS টো সেম। NPS মই আগতে কৈছো NPS টো কেনেকুৱা ওলায়। NPS টো আপুনি ওলাব আপোনাৰ বেসিক প্লাস আপোনাৰ DA এড কৰি 10% দি মাল্টিপ্লাই কৰি দিব, আপোনাৰ NPS টো ওলাই যাব। NPS টো 2580। আপোনাৰ NPS টো 2580, GIS টো 200, প্রফেশনাল ট্যাক্স টো 208। দ্যাট মিন্স আপোনাৰ নেট টো আহিব 24955 at the rate of DA 17%। আমি জুলাই 2021 ৰ পৰা DA 28% পাম। এতিয়া আমাৰ 28% যদি আমাৰ DA হয়, আমাৰ গ্রস কিমান হ'ব আৰু আমি নেট স্যালারি কিমান পাম LP UP এটো আমি আপোনালোকক দি আছো। আপোনালোকে চাই লওক 14,690 trained graduate teacher upper primary, grade pay 8,700, 23,390। ঠিক আছে, DA 6,549। তার পিছত HRA 7% যাব 1544। মেডিকেল সেম। আপার প্রাইমারি ট্রেন গ্রাজুয়েট টিচার আপনার স্যালারি গ্রস স্যালারি হব 32,176 আৰু লোয়ার প্রাইমারি ট্রেন গ্রাজুয়েট টিচার আপনার হব 3,368। আপনার NPS 2994, LP স্কুল ট্রেন গ্রাজুয়েট 2822, GIS সেম 200, GIS 200, প্রফেশনাল ট্যাক্স 208, upper primary net salary after 28% DA আপনার net salary টো হব 28,774 আৰু lower primary 27,138। ঠিক আছে, থ্যাংক ইউ ভেরি মাচ।